Ishani, we can start. Good evening, সকলোকে শুভ সন্ধিয়া। মোৰ নাম ডক্টৰ ইশানী চক্ৰৱৰ্তী। মই সংবিধানৰ লগত লাষ্ট 6-7 মাহৰ পৰা এছ'চিয়েটেড। মই কাৰেণ্টলি বায়'টেকনলজিৰ এছিষ্টেণ্ট প্ৰফেচৰ হয়, ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া। মই IIT গুৱাহাটীৰ পৰা ডক্টৰেট হয় বায়'টেকনলজিতে, আৰু মই আজিৰ এই সেশনটোৰ পৰিচালনা কৰিম। মই আমাৰ এছ'চিয়েশ্যনটোৰ নাম সংবিধান, যোনটো এটা ভলেণ্টাৰী অৰ্গেনাইজেশ্যন হয়, আৰু সংবিধানত আমাৰ বহুত ফিল্ডৰ, বহুত বেলেগ বেলেগ ফিল্ডৰ মানুহ আছে। আমি কাউন্সেলিং এণ্ড এডভাইচ particularly related to career, আমি students from Assam, students from Northeast, যাক যেনেকে guidance লাগে, different career advice, আমাৰ যিমান possible হয়, আমাৰ limited knowledge, আমাৰ limited information যিখিনি হয়, আমি চেষ্টা কৰোঁ সেনেকুৱা তেনেকে guidance দিবলে সবকে। আৰু আসাম ট্ৰিবিউন নিউজ পেপাৰত আমাৰ এটা কলম এভৰি মানডে ওলায়, য'ত স্পেচিফিক কুৱেৰিজবোৰ পাব্লিছ হয়। আমাৰ বহুতো কুৱেৰিজ আহে, আৰু আমি সেইবিলাক যিমান আমাৰ, যিহেতু আমি বহুত বেলেগ বেলেগ ফিল্ডৰ মানুহ আছোঁ, চ' আমি সেই হিচাপতে চেষ্টা কৰোঁ সেই হিচাপে গাইডেন্স প্ৰভাইড কৰিব। কিছুমান কুৱেৰি আনচাৰ কৰিবলৈ অলপ টাইম লাগে, কাৰণ আমাৰো ইনফৰমেশ্যন নাথাকিব পাৰে, কিন্তু আমি ইমান চেষ্টা কৰোঁ যে প্ৰতিটো কুৱেৰি যাতে আনচাৰ হয়। আমাৰ ৱেবছাইট আছে, যোনটো এতিয়া শ্বেয়াৰ কৰা হ'ব আপোনালোকৰ লগত। এইটো আমাৰ ৱেবছাইট হয়, আৰু ইয়াত আপোনালোকে গৈ পেলাই নিজৰ কুৱেৰিজ দিব পাৰে, আৰু সেইবোৰ কুৱেৰি সকলো কাউন্সিলৰৰ তাত আহিব। মই নিজে এজন কাউন্সিলৰ হয়, একাডেমিক কাউন্সিলৰ হয় এইটো অৰ্গেনাইজেশ্যনত। চ' আমাৰ ইয়াত আপোনালোকে নিজৰ ডিটেইলছ দি নিজৰ কুৱেৰিবোৰ দিব পাৰে, আৰু সেইটো আমাৰ তাত আহিব, আৰু আমাৰ নলেজ আৰু আমাৰ কেপেবিলিটিজ হিচাপে আমি সেইটো আনচাৰ কৰিম, আৰু সেই আনচাৰ আপোনালোকৰ তাত যাব। আমাৰ যিহেতু এইটো অৰ্গেনাইজেশ্যনৰ প্ৰায় এতিয়া 10 বছৰে হ'ল, আৰু আমি লাষ্ট এবছৰত আমি বহুত ধৰণৰ ৱেবিনাৰ অৰ্গেনাইজ কৰিছোঁ, বেলেগ বেলেগ টপিকৰ ওপৰত, যাতে আমাৰ ষ্টুডেণ্টছবিলাকৰ, আমাৰ য়াংষ্টাৰ্ছবিলাকৰ বহুত ধৰণৰ হেল্প হয়। তাৰ ভিতৰত ধৰক আপোনাৰ কেৰিয়াৰ অপশ্যনছ, টু টেক আপ ৰাইটিং এজ এ কেৰিয়াৰ অপশ্যন, টু টেক আপ কালিনাৰী স্কিলছ এজ এ কেৰিয়াৰ অপশ্যন, এনেকুৱা ধৰণৰ বেলেগ বেলেগ টপিকৰ ওপৰত আমি ৱেবিনাৰ কণ্ডাক্ট কৰিছোঁ লাষ্ট বছৰে। আৰু আমি কাৰেণ্টলি আমি চবে মিলি এটা বুক প্ৰজেক্টৰ ওপৰত কাম কৰি আছোঁ, যোনটো হয়তো নেক্সট 2-3 মাহৰ ভিতৰত আহিব। সেইখনত আমি কেৰিয়াৰ এডভাইচ এজ ৱেল এজ আমাৰ বহুত যোনবোৰ স্পেচিফিক কুৱেৰিজ আছে, যোনবোৰ আমাৰ খুব কমন হয় আৰু খুব আমি ভাবোঁ ইম্পৰ্টেণ্ট হয়, সেইবোৰ আমি শ্বেয়াৰ কৰিম। চ' আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ ছেশ্যনটোলৈ এটা যিখিনি আপোনালোকে এক্সপেক্টেশ্যন লৈ আহিছে, সেইখিনি আপোনালোকে যাতে চবে এটা ছাকচেছ পায়, আৰু সকলোৰে যাতে সহায় হয়। আমাৰ আজিৰ পেনেলটোত এইটো এটা নাৰী প্ৰধান পেনেল হৈছে আমাৰ। 3গৰাকী আমাৰ তাত পেনেলিষ্ট আছে। আমাৰ প্ৰথম পেনেলিষ্ট গৰাকী হৈছে ডক্টৰ পল্লৱী ঝা, তেখেত তেজপুৰ ইউনিভাৰ্চিটিৰ। আমাৰ ছেকেণ্ড পেনেলিষ্ট গৰাকী হৈছে ইন্দ্ৰাণী শৰ্মা, তেখেত আমি চবেই জানো তেখেত খুব ফেমাছ ৰাইটাৰ এগৰাকী। অৰ্ণৱ আস্থা আৰু JEC কিতাপখনেদি তেখেত খুব ফেমাছ হৈছে। আৰু আমাৰ থাৰ্ড পেনেলিষ্ট গৰাকী হৈছে সংযুক্তা দত্ত, তেখেতো এগৰাকী ৰাইটাৰ হয়, আৰু তেখেত বহুত ভাৰ্চেটাইল পাৰ্চনেলিটি হয়।
So আমাৰ সেশনটোৰ কাৰণে আমি প্ৰথম আমন্ত্ৰণ জনাও ডক্টৰ পল্লৱী ঝা মেমক। তাৰ আগতে মই মেমৰ এটা চমুকৈ মেমক ইন্ট্ৰোডিউচ কৰি দিছো। Dr. Pallavi Jha is an assistant professor at the Department of English, Tezpur University. She has completed her master's and her doctorate from the University of Hyderabad. Dr. Jha has numerous publications in the form of book chapter and conference proceedings that deal with literature and culture, especially in Northeast India. Her areas of interest include children's literature, Indian writing in English, popular culture and literature, new English literatures, etc. So, মই ডক্টৰ পল্লৱী ঝা মেমক আমন্ত্ৰণ জনাইছো যে তেখেতে আজিৰ এই থিমটোৰ ওপৰত নিজৰ ভিউজবোৰ যাতে ব্যাখ্যা কৰে। Good evening, everybody. মই সকলোকে ধন্যবাদ জনাইছো যে মোক যুক্ত ভাবিছে যে এই প্যানেলত মই আহি নিজৰ কথা কেইটামান ক'ব পাৰো, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰো। আৰু স্পেশাল থ্যাঙ্কস টু ইশানী মোক তাই কন্টাক্ট কৰিলে আৰু সংবিধানৰ কথা ক'লে, এই এছ'চিয়েশ্যনটোৰ কথা ক'লে, আৰু মই I'm very happy যে এনেকুৱা এটা এছ'চিয়েশ্যন আছে যিটোৱে মানে নতুন চামটোক চেষ্টা কৰি ওপৰলৈ উঠাব খুজিছে সবকে। It's a voluntary organization যিটোৱে মানে সবৰ queriesবোৰ address কৰিছে, আৰু এইটো সাংঘাতিকেই এটা important area যি সংবিধানে address কৰিছে। So মোৰ পিনৰ পৰা সংবিধান আৰু সকলোকে a big congratulations and well done. যেতিয়া ইশানীয়ে মোক এই টপিকটোৰ বিষয়ে ক'লে যে we want মেম আমি বিচাৰিছো যে আপুনি ইংলিছ ল্যাঙ্গুৱেজ বা ইংলিছ কেনেকৈ শিকিব পাৰে বা ইংলিছৰ ইম্পৰ্টেন্সটো কি আজিকালিৰ যুগত, আৰু আমি সকলোৱে জানো যে আজিকালি ইংলিছ জানাটো, ভালকে ক'ব পৰাটো, ভালকে লিখিব পৰাটো is a big plus point. আৰু সেই কাৰণে ইশানীয়ে যেতিয়া মোক ক'লে যে মেম আমি এনেকে এখন ওয়ার্কশপ পাতিম, আপুনি ওয়ার্কশপ বা টক এটা পাতিম, মই I really agreed. I was very happy যে মই খুব মানে সঁচাকে ভাল পাইছিলো যে somebody is looking at not elements যে সৰু সৰু ইংলিছ ল্যাঙ্গুৱেজত অকল কথা কেনেকে ক'ব পাৰি বা লিখিব কেনেকে পাৰি, সেইটোতকে বেছি overall holistic মানে গোটেইখিনি aspect লৈ পেলাই চাব খুজিছে যে how do we strengthen English language. So মই নিজৰ ভিউজ খিনি খুব simply খুব সহজে আপোনালোকক ক'ব খুজিছো, আৰু যিটো বস্তু মই ইনফ্যাক্ট ইউনিভাৰ্চিটিত পঢ়াই থাকোতেও পাইছো, আৰু বহুতে আহি পেলাই মোক সুধিছেও যে মেম আমি ভালকে ইংলিছ কেনেকে ক'ব পাৰো, বা আমি ভালকে ইংলিছ কেনেকে লিখিব পাৰো, বা আমি মেম ইংলিছ কেনেকে শিকো। আমাৰ বেকগ্ৰাউণ্ডটো অসমীয়া, আমি অসমীয়া মিডিয়ামত পঢ়িছো, অসমীয়া মিডিয়ামতেই ইউনিভাৰ্চিটিৰ পৰা অহাৰ আগলৈকে আমি অসমীয়া মিডিয়ামতে লিখিছো, অসমীয়াতে লিখিছো বা অসমীয়াতে কথা কৈছো, আমি ইংলিছত কেনেকে কওঁ। প্ৰথম কেনেকুৱা প্ৰশ্নলৈ মোৰ এটাই উত্তৰ, আমি আমাৰ ভিতৰৰ ভয়টো আঁতৰাব লাগিব, যে বা লাজ এটা থাকে যে মই ভুল কম নেকি, কোনোবাই হাঁহিব নেকি, কোনোবাই কিবা ক'ব নেকি, বা কোনোবাই বেছি কৰিছে বুলি ক'ব নেকি, মই ইংলিছত কথা পাতিব পাৰিম নেকি। সবতছে প্ৰথমতে আমি সেই ভয়টো, সেই হেজিটেশনটো আঁতৰাব লাগিব যে আমি ইংলিছ ক'ব পাৰিম নে নোৱাৰিম। ফাৰ্ষ্ট ইনষ্টেন্ট আমি পাৰিম। এটা খুব ফেমাস পোয়েম আছে না, নোৱাৰো কথাটো বেয়া বুলি কিবা এটা আছিলে, মোৰ সৰুতে মনত আছে। সেইকাৰণে সেই যে মই ইংলিছ ক'ব পাৰিম নে, সেই প্ৰশ্নটো উঠিবই নালাগে মনত। সেইকাৰণে
first and foremost point whole to strengthen English language, to speak in English language, আমি সেই hesitation to আঁতৰাব লাগিব যে মই ক'ব পাৰিম নে নাই কথা আমি সবে আমি সকলোৱে মই ঘৰত অসমীয়া কৈ ডাঙৰ হৈছো মোৰ হাজবেণ্ডৰ ঘৰত সিহঁতে হিন্দী কয় সেইকাৰণে ঝা মোৰ ল'ৰা ছোৱালীবোৰে অসমীয়াও কয় হিন্দীও কয় কিন্তু ইংলিছ কোৱাটো মই সিহঁতক জোৰকে কেতিয়াও নকওঁ যে তই ইংলিছত কথা ক নহলে ইংলিছ শিকিবি কেনেকে এইটো কেতিয়াও ক'ব নালাগে আমি এটা কথা মনত ৰাখিব লাগিব যে ইংলিছ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইজ আ লেংগুৱেজ ইংলিছটো এটা ভাষা হয় আৰু এটা ভাষা আমি সৰুৰ পৰা যেনেকে নিজৰ মাতৃভাষা শিকো বা যি ভাষাত আমি ঘৰত কথা পাতো যি ভাষা আমি শিকিব খোজো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এই ভয়টো আঁতৰাব লাগিব সেকেন্ড থিং আমি মনত ৰাখিব লাগিব যে ইংলিছ কিবা ডাঙৰ ভূত নহয় English is a language. English is a language which has to be learned. মানে English এটা ভাষা যিটো আমি step by step শিকিব লাগিব আৰু এটা কথা আমি স্কুলত এনেকুৱাটো নহয় যে আমি সবে ABCD নাজানো বা A for apple B for bat নাজানো বা C for cat নাজানো বা D for dog নাজানো আমাৰ বেসিক্স খিনি অলৰেডি আছে সেই কাৰণে ইংলিশটো কোৱা বা ইংলিশ লেখা হয় কৰিব নালাগে ইংলিশ কোৱা লেখা শুনা হেইটো এটা প্ৰ্যাকটিসৰ কথা আমি সদায় কিমান লেখো আমি সদায় কিমান কথা কওঁ যিমান আমি তুমি যদি কাৰবাক সকলোকে তুমি বুলিয়ে কৈছো তোমালোকে যদি কাৰবাক অসমীয়াৰ কথা শিকাব খোজা বা অসমীয়া শিকাব খোজা তুমি কি কোৱা মোৰ পিছত কচোন অ আ হেতু বাৰু হেতুটো আমি নকওঁ সবে ফাৰ্স্ট প্ৰশ্ন কি খুধে অসমীয়াত what is your name বুলি কি বুলি কয় নহয় জানো আমি যেতিয়া এটা ভাষা শিকিবলৈ যাও আমি বেসিক্স খিনিৰ পৰা আৰম্ভ কৰো আমি প্ৰথমতে কওঁ ঐ কোৱেশ্চন ক what is your name তেলেগুত কি বুলি কয় বা what is your name কন্নড়াত কি বুলি কয় বা what is your name তো বেলেগ এটা ভাষাত কি বুলি কয় আমি সদায় sentencesত আৰম্ভ কৰো যেতিয়া আমি এটা spoken aspect শিকিব খোজো Therefore, when I am doing or when I am trying to teach you a session on strengthening English language, we hetu gute phrase to ami bhangi sa strengthen mane jitu strength ase tak ami aru strong keneke koriba paro strengthen English language tar mane ami ji hokol এই সেশনটো এটেন্ড কৰি আছে সকলোৱে এটা বেসিক স্কিল লেভেল সকলোৰে আছে যে আমি ঠিক আছে বৰ ভাল নকও কিন্তু বেসিক ইংলিশ ল্যাঙ্গুৱেজৰ স্কিলছ খিনি জানো এই সেশনটো আমাক হেল্প কৰিব যে আমি এই ল্যাঙ্গুৱেজ কোৱাটো আমি আৰু ভাল কেনেকে কৰিব পাৰো আমাৰ গোলটো হেতু হ'ল এতিয়া মই হেতু কথালে ঘুৰি আহিম যে ইংলিশ এটা ভাষা হয় আৰু ভাষাৰ ইম্পৰ্টেন্ট এলিমেন্টস হ'ল স্পিকিং ৰাইটিং ৰিডিং মানে স্পিকিং ৰিডিং ৰাইটিং এণ্ড লিসনিং এই চাৰিটা এলিমেন্ট হল most important parts of any language আমি এই চাৰিটা আমি এটো ক'ব ন ও মইতো ইংলিশ ক'ব পাৰো কিন্তু মই লিখিব নোৱাৰো মই ইংলিশ লিখিব নোৱাৰো ক'ব কোনোমতে সিসৰি পাৰো that is not the point কাৰণ আমি ভাষাটো যিমান শুনিম আমি সিমান ক'ব পাৰিম
হয় না এতিয়া আমি যেনেকে সংযুক্তা আগতে বেংগলৰত আছিলে বা তোমাৰ ইন্দ্ৰাণী এতিয়া বেংগলৰত আছে আমি কিছুমান শব্দ শুনি শুনি শিকো যে বেংগলৰত বা সাউথত ওয়ান কি বুলি কয় বা টু কি বুলি কয় এইবোৰ ভাষা এই মানে দ্ৰাবিডিয়ান ল্যাঙ্গুয়েজেস আমাৰ ভাষাতকে বিৰাট বেলেগ সিহঁতৰ ভাষাটো আমি শুনি শুনি শিকো Similarly, English যে তোমালোকে ক'ব চেষ্টা কৰিবা বা কৰি আছা তোমালোকে যিমান ইংলিছত শুনিবা সিমান তোমালোকে গ্ৰামাৰটো বুজিবা গ্ৰামাটিক্যাল স্ট্ৰাকচাৰটো বুজিবা আৰু সিমান তুমি শিকিবা যে মই গ্ৰামাটিক্যালি কেনেকে কাৰেক্ট ইংলিছ ক'ব পাৰিম তাৰ পিছত তুমি যিমানেই শুনিবা তুমি pronunciationটো সিমানেই ঠিক হ'ব তোমাৰ নহয় না তুমি এতিয়া মই যদি তোমাক কওঁ এক দো আমি যে অসমীয়াত কওঁ স্কুল মই স্কুললৈ যাওঁ হয় না আজিকালি নকয় কিন্তু বহুত মানুহে কয় মই স্কুললৈ যাওঁ এই স্কুলটো যে স্কুল হয় কাৰোবাক পুৰণি মানুহক ক'লে একে কথা বুজিছ নহয় কিন্তু আমি ইয়াত অকল বুজিবলৈ ভাষাটো কোৱা নাই আমি ভাষাটো ভালকে ক'বলৈ চেষ্টা কৰিছো সেই কাৰণে যদি কোনবাই এতিয়াও স্কুল বুলি কয় আপুনি যদি বা তুমি যদি অনবৰতে স্কুল বুলি শুনা তেনে সেই স্কুলটো তুমি লাহে লাহে নিজে নিজে ভাল ইংলিছ কোৱা মানুহ বা তুমি নিউজ চেনেল যদিও চোৱা তুমি যদি pronunciationৰ ডিকশনাৰী এখন কিনা তুমি স্কুল শব্দটো নিজে নিজে শুনি শুনি শিকিম বা আমি হেতু শব্দ শুনি শুনি শিকিম Similarly গ্ৰামাৰ যেটো বস্তু হয় গ্ৰামাৰ আমি জানো নহয় সব বস্তুতে ব্যাকৰণ এটা থাকে ইংলিছৰ ব্যাকৰণ এটা আছে অসমীয়াৰ ব্যাকৰণ এটা আছে বা বেলেগ বেলেগ ভাষাৰ বেলেগ বেলেগ ব্যাকৰণ আছে কিন্তু প্ৰত্যেকটো ভাষাৰ নিজৰ এটা টেকনিক্যাল স্ট্ৰাকচাৰ থাকে আমি সবেই জানো নাউন আছে ভাৰ্ব আছে অ্যাডজেক্টিভ আছে অ্যাডভাৰ্ব আছে প্ৰিপজিশন আছে আৰু আমি সকলোৱে ইনক্লুডিং মই আমি সবেই স্কুলত নাউন কি আমি কিতাপখন খুলি noun is the name of a place animal or thing মুখস্থ কৰি গৈ পেলাই পৰীক্ষাত লিখি থৈ আহিছো কিন্তু যে আমি ইংলিছ পঢ়ি 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 আমি হেতুৰ ওপৰত বেছি জোৰ দিব খুজো মেট্ৰিকত যেতিয়া আহিব কোনটো ভাৰ্ব আন্ডাৰলাইন কৰ বা কোনটো ভাৰ্ব হয় হেতু আন্ডাৰলাইন কৰিব লাগে আমি শিকিব লাগে যে নাউনটো মোস্টলি সেন্টেন্সৰ আগত নাউন বা প্ৰোনাউন দি আৰম্ভ হয় ভাৰ্বটো মাজত থাকে আৰু অবজেক্টটো লাষ্টৰ পিনে থাকে সো আমাৰ কি হয় মেম মেম মই আপোনাক অলপমান ইন্টাৰাপ্ট কৰিছো মানে মই আপোনাৰ তাত আকৌ ঘূৰি আহিম মই ভাবিছো কি আগত সকলো পেনেলিস্টে এবাৰ কৈ লওক মই আপোনাৰ তাত আকৌ ঘূৰি আহিম মেম কাৰণ আমাৰ টাইমৰো এটা লিমিটেশনছ আছে মেম আচ্ছা মই এটো কৈয়ে শেষ কৰিম I'll just finish with that ঠিক আছে so মেম হয় মই কি কৈছো আমি যে সেই স্ট্ৰাকচাৰটো subject verb object হেতু এটা স্ট্ৰাকচাৰ আছে যেটো ইংলিছত আছে যেটো অসমীয়াত বেলেগ অসমীয়াত কি মই ভাত খালো তাৰ মানে তোমাৰ subject object তাৰ পিছত verbটো আহে সেই কাৰণে সেই সৰু সৰু বস্তুবোৰ তুমি যিমান পঢ়িবা যিমান লেখিবা যিমান শুনিবা বা সকলোৱে যিমানখিনি পঢ়িবা লেখিবা শুনিবা সিমানখিনিয়ে তুমি ইংলিছটো ষ্ট্ৰং কৰিব পাৰিবা most importantly in any language it is important to listen and to converse মানে তুমি constantly language to শুনিব লাগিব আৰু সেই languageত কথা পাতিবলে বা ইটো হিটোৰ লগত views exchange কৰিবলে তুমি চেষ্টা কৰিব লাগিব first and the last ভয়টো আঁতৰোৱা as to whether I will be able to speak English or not সেইখিনি কথা লৈ মই সামৰিম তোমালোকৰ প্ৰশ্ন থাকিলে মোলে পঠিয়াবা thank you
ধন্যবাদ মেম মই সকলো পাৰ্টিচিপেণ্টক আকৌ এবাৰ কৈছোঁ যে যদি আমি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ টাইমত যিবোৰ কুৱেশ্যনছ আহিছে আমি প্ৰথমতে সেয়া এড্ৰেছ কৰিম কিন্তু তাৰ বাহিৰেও যদি কাৰোবাৰ কিবা কুৱেশ্যন আছে কিছু প্ৰশ্ন আছে প্লিজ আপোনালোকে চেটত দি দিব আৰু আমি টাইম থাকিলে সেই কুৱেশ্যনবোৰো এড্ৰেছ কৰিম তো এইটো লৈ মই আমাৰ সেকেন্ড পেনেলিষ্ট ইন্দ্ৰাণী শৰ্মা বাক আমন্ত্ৰণ জনালো তাৰ আগতে মই বাক চমুকৈ ইন্ট্ৰোডিউস কৰি দিছো Indrani Sharma has completed her MCA from Jorhat Engineering College with first class second position. She is currently working at IBM as a senior developer. Her area of expertise are microservices and cloud technology. In 2019, Indrani Sharma has published her first book, Arnav, Astha and JEC, which happened to be a social media sensation and a bestseller. She is currently writing her second novel, Abir. So মই এতিয়া ইন্দ্ৰাণী বাক আমন্ত্ৰণ জনাইছো যে তেখেতৰ যাতে ভিউজবোৰ দিয়ে আজিৰ টপিকটোত সকলোকে নমস্কাৰ আৰু থ্যাংক ইউ সো মাচ ইছানী মই নাজানো মই ইয়াৰ বাবে উপযুক্ত আছিলো নে নাই কিন্তু তুমি মোক এইকণ সুবিধা দিছা আৰু প্ৰথমতে মই সংবিধান পেজটোৱে যিখিনি কাম কৰি আছে তাৰ বাবে পেজৰ সমূহ কৰ্মকৰ্তাক মই অশেষ ধন্যবাদ দিছো কাৰণ আজিৰ টাইমত এইখিনি সুবিধা আছে ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰিছে কিন্তু আমাৰ টাইমত এইবিলাক আচলতে নাছিলে এতিয়া আমাৰ এনেকুৱা লাগে মই যেতিয়া সংবিধান পেজৰ কেৰিয়াৰ কাউন্সেলিং খিনি চাইছো লাগিছে এনেকুৱা যে আমাৰ সময় যদি এইখিনি থাকিলেহেঁতেন আমিতো আৰু বহুত কিবা কিবি শিকিব পাৰিলোহেঁতেন কিন্তু একো নাই এতিয়া তোমালোকে এইখিনি কাম মই তুমি বুলিয়ে কৈছো তোমাক এড্ৰেছ কৰি কৈছো আৰু এইখিনি কাম কৰি আছা তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু সংবিধান পেজৰ মই উত্তৰ কামনা কৰিলো আজিৰ থিমটো হৈছে ষ্ট্ৰেংথেনিং ইংলিছ এই বিষয়ে কোৱাৰ আগতে মই কৈ লওঁ বিশেষকৈ আমাৰ নিচিনা যিখিনি ছাত্ৰ ছাত্ৰী মই নিজে মোৰ এলপি স্কুল আছিলে এখন গাঁৱৰ ভিতৰৰ বকপৰা মজদুৰ প্ৰাথমিক বিদ্যালয় তাৰ পাছত মই হাই স্কুল কৰিছিলো অসমীয়া মিডিয়ামত 10 পাছ কৰালৈকে আমাৰ ইংলিছটো এটা মাত্ৰ সাবজেক্ট আছিল আৰু ইংলিছৰ লেসনবোৰো আমাক অসমীয়ালৈ ভাঙনি কৰি ছাৰ সকলে আমাক বুজাই দিয়ে নহয় জানো মানে অসমীয়া ইংৰাজীত পঢ়ে তাৰ পাছত লাইন বাই লাইন আমাক অসমীয়াত বুজাই দিয়ে তাৰ পাছত কি আছিলে আমি মুখস্থ কৰাৰ দৰে কৰো আৰু লিখো বা ট্ৰান্সলেচন কৰিব আহে ওকে এনেকুৱা আহে এইখিনি এনেকে কৰো হিমানি আছিল 10 লৈকে ইংলিছ তাৰ পাছত এইচএস যেতিয়া সায়েন্সত ললো মই প্ৰথমতে মানে এটা স্বীকাৰ কৰিছো মই প্ৰথমতে মিডিয়ামটো ইংলিছ ললো লৈ মই নোৱাৰি পেলাই আকৌ আসামিজ মিডিয়ামতে মই হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছো তাৰ পাছত যেতিয়া বিএসসি কৈছো মই নিজৰ এক্সপেৰিয়েন্স খিনি এইটো কাৰণে কৰিছো যে মই হিমানখিনি পা আহি কিবা এটা যেতিয়া কৰিব পাৰিছো সবেই পাৰিব তাৰ পাছত মই কৰিলো বিএসসি ত আমাৰ যিবিলাক বুক আছিলে সেইখিনি গোটেইখিনিটো ইংলিছতেই থাকে গতিকে মিডিয়ামটো ইংলিছ আছিলে কিন্তু মোৰ যেহেতু ফিজিক্সত মেজৰ আছিলে আমাৰ ইমান এক্সপ্লেইন কৰিবলগীয়া একো নাথাকে সো হ্যান্ডস প্ৰুফ টাইপৰ সকলোখিনি গতিকে কিতাপৰ পৰা পঢ়ি লিখি দিব পাৰি তেনেকুৱা কোৱা একো তেতিয়ালৈকে মই কৰা নাই আপ টু বিএসসি মই ইংলিছত চাগে কথা কতো কোৱাই নাই এমসিএ যেতিয়া কৰিছো জেইচিত তেতিয়া দুখন এখন সেমিনাৰ ইংলিছ কৈছো কিন্তু সাংঘাতিক ভয় লাগে যিখিনি ভাবি যাওঁ সেইখিনি কবগে নোৱাৰো So my struggle started যেতিয়া মই অসমৰ পৰা ওলাই বেংগলোৰত আহিছো মই ফিলিপছৰ যিটো R&D চেণ্টাৰ ফিলিপছ ইনোভেশন চেণ্টাৰ বুলি ইয়াতে মাইনাটা টেক পাৰ্কত আছে তাত মই ইন্টাৰ্নশ্বিপৰ কাৰণে যেতিয়া এপ্লাই কৰিলো তেতিয়া মোৰ ফাৰ্ষ্ট টাইম এক্সপেৰিয়েন্স হৈছে এটা ইংলিছত মই কমপ্লিট ইন্টাৰভিউ দিব লগা হৈছে সো দেন আই ৰিয়েলাইজ কি আমি জানো বহুত কথা যে এই প্ৰশ্নটোৰ উত্তৰ আমি এইটো দিব লাগে এইখিনিত এটো কব লাগে কিন্তু যেহেতু আমাৰ কোৱাৰ অভ্যাস নাই আমি কবলৈ ভয় কৰো সো অলপ আগতে পল্লৱী মেমে কোৱাৰ দৰে প্ৰথমতে আমাৰ ভয়টো আমি আঁতৰাব লাগিব
মোৰ ইমানেই ভয় লাগিছিলে ইণ্টাৰভিউত সো টেকনিক্যাল হলেও এটা কোৱেশ্চন থাকে যে টেল মি এবাউট yourself মই সকলো টেকনিক্যাল ইণ্টাৰভিউ ধুনীয়াকে দিলো কিন্তু যেতিয়া টেল মি এবাউট yourself বুলি ক'লে মই ক'ব নোৱাৰিলো I think I have spoken just 3 or 4 lines 3টা বা 4টা লাইনত মই কৈ মানে ৰাখি দিছো কিন্তু যেহেতু টেকনিক্যালি মই গোটেইখিনি আনসাৰ কৰিছিলো so I got the internship তাৰ পাছত এতিয়া মই কওঁ সেইখিনিৰ পৰা তেতিয়ালৈকে মোৰ ইংলিছৰ মানে স্পিকিং এক্সপেৰিয়েন্স 0 so I started my internship আৰু মই 9 hours ইংলিছে কথা ক'ব লাগে আৰু ইংলিছতে গোটেই কামখিনিটো পাৰো সেইখিনি কোডিং টেকনিক্যাল কিন্তু যেতিয়া কথা পাতো মিটিং বা কিবা ইংলিছতে ক'ব লাগে so এক মাহ সময় মই কথাই নকলো মানে মই শুনো মেমে কৈছে আমি শুনাটো বহুত জৰুৰী গতিকে মই শুনো আৰু মই এটা বস্তু ৰিয়েলাইজ কৰিলো ইটস ওকে টু বি ইউ মই সবকে অকপতে স্বীকাৰ কৰি কৈ দিছো যে মই অসমীয়া মিডিয়ামৰ পৰা আহিছো আৰু মোৰ ইংলিছ ভাল নহয় মই টেকনিক্যাল কামখিনি কৰিব পাৰিম কিন্তু মোৰ ইংলিছটো ভাল নহয় গতিকে মোক হয়তো তেওঁলোকে দুবাৰ কথাটো বুজাবলগীয়া হ'ব পাৰে সো ফাৰ্স্ট থিং না আমি কাবাৰ হহা উচিত আৰু আমাক যদি কোনোবাই ইংৰাজী ক'ব নজনাৰ কাৰণে হাঁহে তেতিয়া হলে সেই কথাটো আমি মনত কেতিয়াও ল'ব নালাগে বিকজ ইটস এ ফৰেন ল্যাঙ্গুৱেজ এটা ল্যাঙ্গুৱেজ তেওঁলোকো হয় এটো ইন্টাৰনেশনাল ল্যাঙ্গুৱেজ হয় আমাৰ পাঠ্যপুথিত আছে আমি জানিব লাগে কিন্তু কোৱাৰ আমাৰ অভ্যাস নাই গতিকে আমি নাজানো আৰু আমি নাজানো বুলি কোৱাত একো আপত্তি নাই গতিকে সেইখিনিয়ে কথা ভয় কৰিব নালাগে তাৰপাছত মই যেতিয়া কৈছো তেতিয়া মোক তেওঁলোকে দুবাৰ তিনিবাৰ লেকে মই প্ৰশ্নটো সুধি দিও মই মানে বুজি পোৱা নাই গতিকে তাত লাজ কৰিবলগীয়া একো নাই তাৰপিছত শুনিলো আৰু যেতিয়া শুনি থাকো এটা ৱৰ্ড ওকে এই বস্তুটো এনেকে এক্সপ্লেইন কৰিব লাগে আৰু এটা কথা মই মানে লক্ষ্য কৰা এটা কথা হৈছে যে টান টান শব্দ প্ৰয়োগ কৰিব লাগিব বুলি কথা নাই আৰু you don't have to have an accent I mean মই দেখো প্ৰায়বিলাকে এটা ফেক accent carry কৰে কেতিয়াবা তাৰ প্ৰয়োজন নাথাকে কিয় নাথাকে আমি কথাটো কৈছো pronunciationটো শুদ্ধ হ'ব লাগে pronunciationটো শুদ্ধ হ'ব লাগে grammatical mistake হ'ব নালাগে স্পিকিংত ইমান প্ৰবলেম নাথাকিলেও শুদ্ধকে কোৱাটো জৰুৰী গতিকে সহজ সৰল ভাষাত আমি অসমীয়াত যেনেকে কমফৰ্টেবলি কথা পাতো আমিতো খুব যেতিয়া আমি কাৰোবাৰ লগত কথা পাতো ডে টু ডে লাইফত আমিতো মানে অভিধানৰ টান টান শব্দ প্ৰয়োগ নকৰো অসমীয়াত গতিকে ইংৰাজীটো তেনেকৈ প্ৰথমতে সৰু সৰু কনভাৰসেচন দি ষ্টাৰ্ট কৰিব লাগে ছুটি আৰু তেনেকৈ ষ্টাৰ্ট কৰিছিলো তেনেকৈ শিকিলো এক্সেন্টটো মই এটো কাৰণে কৈছো আমাৰ থাকিব নালাগে বুলি মোৰ এই কৰ্ম অভিজ্ঞতা এতিয়া প্ৰায় 9 বছৰ হৈছে গতিকে মই প্ৰথমতে আমাৰ ক্লায়েন্ট আছিলে নেদাৰল্যান্ড তাৰ পাছত আছিলে কানাডা তাৰ পাছত আমেৰিকা এটো ইউএছৰে হয় বাৰু তাৰ পাছত ফ্ৰেন্সৰ মানুহৰ লগত কাম কৰিছো চাইনাৰ মানুহৰ লগত কাম কৰিছো জাপান পাকিস্তান সবৰে এক্সেন্ট বেলেগ বেলেগ হয় অকল ইণ্ডিয়ান মানুহৰ এটা নিউট্ৰেল এক্সেন্ট থাকে যেটো সকলোৰে বুজাত সুবিধা হয় গতিকে মই যেতিয়া চাওঁ আমাৰ যেতিয়া ক্লায়েন্ট মিটিং কিছুমান থাকে তেতিয়া যেতিয়া ফ্ৰেন্স বা ব্ৰাজিলৰ মানুহ এজনে কথা কয় তেতিয়া ইউএছ বা কানাডা বা ইণ্ডিয়ান এজনে দুবাৰ সুধে কিন্তু যেতিয়া ইণ্ডিয়ান এজনে কথা কয় আমাৰ যেটো নিউট্ৰেল এক্সেন্ট মই কৈছো যেনেকৈ বস্তুটো লিখা থাকে আমি তেনেকৈ কওঁ সেই এক্সেন্টটো সকলোৱে বুজি পায় গতিকে ইংৰাজী কওঁতে আমি এইবিলাক একো ভাবিব নালাগে যে আমাৰ এটা এক্সেন্ট থাকিব লাগিব we should sound very stylish very fancy that's not true আমি সাধাৰণ কি আমি যেনেকৈ অসমীয়াত কথা পাতো তেনেকৈ ইংলিছটো আমি শিকিবলৈ আৰম্ভ কৰিব পাৰো গতিকে মই অকমান আপোনাক ইন্টাৰাপ্ট কৰিছো হ'ব ন আপোনাৰো ঠিক আছে আপুনি সামৰি দিয়ক মই ইমানখিনি ক'লো ঠিক আছে ধন্যবাদ ইন্দ্ৰাণী বা মই এতিয়া আমাৰ থাৰ্ড পেনেলিষ্ট লৈ গৈছো তেখেত হৈছে সংযুক্তা দত্ত তো বাক আমন্ত্ৰণ জনোৱাৰ আগতে মই তেখেতক চমুকৈ আকৌ ইন্ট্ৰোডিউচ কৰি দিছো Sanjukta Datta hails from Assam and lives in Guwahati.
She did her schooling from TC High Secondary School and her higher secondary from the prestigious Cotton College. Later, she pursued her bachelor's from Bangalore University and now works in an MNC in the sales and marketing division. As a child, she was a regular contributor to many newspapers and magazines with her articles and opinions. She was diagnosed with cancer in the year 2013 and defeated it with sheer grit and willpower. Her battle with cancer has been penned down in her debut novel, Ronanganon Sopnadrasta, where she narrates her fight with cancer and her upheaval, physical and emotional journey during that time. Currently, she is planning to work on the English translation of the same book. Having a heartfelt conversation and a hearty laugh with her close ones is her stress buster mantra in life. So, Hongjukta ba, মই আপোনাক আমন্ত্ৰণ জনাইছো আজিৰ সেশনটোত নিজৰ ভিউজ দিবলে বা ধন্যবাদ ইশানী প্ৰথমতে সংবিধানক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন আজিৰ এই কাৰ্যসূচীটো অকল নহয় যিমানখিনি তোমালোকে কাম কৰি আহিছা আটাইখিনি মই পেজটো চাইছো তোমালোকৰ খুব ভাল আৰু আগুৱাই যোৱা এনেকে আৰু মোক আজি কিয় তোমালোকে যোগ্য বুলি ভাবিলা মই হেতু বৰটা নাজানো তথাপি কবলৈ গলে মোৰ যিখিনি ব্যক্তিগত অভিজ্ঞতা ইংৰাজী ভাষাটো লৈ মই ভাবো যে মই নিজৰ অভিজ্ঞতাখিনিৰ কথা ইয়াতে ক'ব পাৰিম যিখিনি হয়তো বহুতক বা যিখিনি মানুহে অকনমান নিজে ষ্ট্ৰাগল কৰি আছো বুলি ভাবে ইংৰাজী ভাষাটোৰ লগত হয়তো তেওঁলোকে কিছুখিনি সাহস পাব পল্লৱী মেমে বহুতখিনি কথা ইতিমধ্যে কৈ গ'ল ইন্দ্ৰাণীৰ লগতো মোৰ কিছুখিনি অভিজ্ঞতা ইয়াতে ওভাৰল্যাপ কৰিব বহুত কমন মানে উমৈহতীয়া অভিজ্ঞতা আছে আমাৰ মই মোৰ কথাখিনি আৰম্ভ কৰো চমুৱাই কম মই নিজেও এলপি স্কুলিং কৰিছো অসমীয়া মাধ্যমৰ পৰা শংকৰদেৱ শিশু নিকেতনৰ পৰা পঢ়া মই আৰু তাৰ পাছত তাৰিণী চৌধুৰী বিদ্যালয়ৰ পৰা টিচি গাৰ্লছ গভৰ্ণমেণ্ট স্কুল তাৰ পৰা মই 10ম শ্ৰেণী মেট্ৰিক পাছ কৰিলো আৰু ইন্দ্ৰাণীৰ দৰে ময়ো কটন কলেজত মই প্ৰথম হায়াৰ সেকেন্ডাৰী কৰিবলৈ যাওঁতে মই ইংৰাজী ভাষাটো ললো মই যেনিবা কন্টিনিউ কৰিলো তাত কেনেকুৱা হ'ল মোৰো খুব ভয় লাগিছিল দেই আৰম্ভণিতে আৰু মোৰ দেউতা সেইখিনি সময়ত কটন কলেজৰ ভাইস প্ৰিন্সিপাল আৰু ইংৰাজী বিভাগৰ মুৰব্বী হৈ আছিল এইচঅডি তথাপি ঘৰত আমাৰ কোনোদিন এখন তেনেকুৱা ধৰণৰ কোনো চাপ দিয়া নহৈছিল যে কি কৰিব বিচাৰিছো যেটো কৰিবলৈ বিচাৰো তাকে কৰিবলৈ দিয়া হয় ঘৰত সদায় গতিকে যেতিয়া মই কটন কলেজৰ আৰ্টছত মই এডমিশন ললো প্ৰথম দেউতাই প্ৰথমতে সুধিছিলে যে কি কৰিব বিচাৰিছা এতিয়া অসমীয়াত পঢ়িবা নে ইংৰাজীত পঢ়িবা মই তেতিয়াই ক'লো যে দেউতা কৰি চাও দিয়া ইংৰাজীতে আৰম্ভ কৰো কাৰণ এনেকে নহলে কেতিয়াও নিশিকিম দেউতাই ক'লে বৰ ভাল পাইছো তুমি নিজে ক'লা কথাটো মই জোৰ দিব বিচৰা নাছিলো তুমি যদি নিজে আগবাঢ়িব বিচাৰিছা ইংৰাজী ভাষাটো লৈ পেলে তেনেহলে তুমি আৰম্ভ কৰা প্ৰথমতে খুব নাৰ্ভাস হৈছো কাৰণ ঘপককে কি হ'ল কটন কলেজত গৈ পেলাই গোটেই ইংলিশ মিডিয়াম আৰু অসমীয়া মাধ্যমৰ যিমানখিনি ষ্টুডেন্ট আছিল সকলোকে একেটা ৰুমতে ভৰাই দিয়া হ'ল এতিয়া আমাৰ ইমান দিনে যেটো সমাজ অধ্যয়ন বিজ্ঞান গণিত এনেকে পঢ়ি আছিলো স্কুলত ঘপককে গৈ পেলাই কলেজত পলিটিক্যাল সায়েন্স পঢ়িছো ইকোনমিক্স পঢ়িছো খুব টান পাইছিলো আৰম্ভণিতে কিন্তু সেই যে আগৰ দুগৰাকী পেনেলিস্টও কৈ গ'ল ভয় শংকা আৰু লাজ এইকেইটা বস্তু যদি অকনমান নিজে কাহ কৰি নিজৰ যদি সেই হেপাটো বেছি গুৰুত্ব দিয়া হয় নহয় যে মই বস্তুটো শিকিব বিচাৰিছো মই ইংৰাজী শিকিব বিচাৰিছো সেইটো যদি বেছি গুৰুত্ব দিও তেনেহলে মই ভাবো যে আমাৰ ইচ্ছাই বিচাৰিলে আমি নোপোৱা কথা বা কৰিব নোৱাৰা কাম আচলতে পৃথিৱীত একো নাই গোটেই কথাটো হৈছে আমাৰ ইচ্ছা কিমান এতিয়া চাবলৈ গ'লে পৃথিৱীখনত শিকিবলগীয়া কিমান বস্তু আছে নহয় নে কিন্তু আমাৰটো প্ৰত্যেকৰে ফোকাস এৰিয়া বা প্ৰত্যেকৰেটো আমাৰ হেপা থকা বস্তু বা আগ্ৰহ থকা বিষয়টো সকলোৰে একেই নহয় ইংৰাজী বিষয়টো মই ভাবো যে যদি আমি ইচ্ছা কৰো আমি যদি ভাবো যে আমি বাহিৰৰ পৃথিৱীখনৰ লগত আমি কথা দুখাৰ পাতিবৰ কাৰণে কোনোবা আমাৰ দেশলৈ আহিছে বা আমি এখন বাহিৰৰ দেশলৈ গৈছো সেই মানুহৰ লগত আমি কথা পাতিব বিচাৰিছো তাৰ কাৰণেটো ইংলিশটো আটাইতকৈ ধুনীয়া ভাষা তাতকেটো আমি একো পাব নোৱাৰো কাৰণ এইটো সম্ভৱ নহয় যে প্ৰত্যেকখন দেশলৈ যাম আমি প্ৰত্যেকটো এটা ভাষা আয়ত্ত কৰিম নহয় তাৰ মাজতো মানুহ আছে মোৰ নিজৰ ককাই 17টা ভাষা একেবাৰে ফ্লুয়েন্টলি ক'ব আৰু লিখিব আৰু মানে পঢ়িব জানিছিলে সেইটো এটা সাংঘাতিক কথা কিন্তু সেই জিন চাগে কিমানখিনিলৈকে ক্যাৰি কৰিব পৰা নাই গতিকে মই আজিৰ দিনত ক'বলৈ গ'লে অসমীয়া হিন্দী আৰু ইংৰাজী এই তিনিওটা ভাষাত মই খুব বেছি মই ফোকাস নিজে কৰো
মই যদি কিবা এটা ভুলকে কৈছো মই অকনমান নিজে অলপ লাজ পাওঁ আৰু সেই বস্তুটো মোৰ নিজৰ ব্যক্তিগত এতিয়া কি হয় যেতিয়া প্ৰথম সেই ক্লাছ 9 বা 10 যেতিয়া টিউচনো লৈছিলো ইংৰাজীত তেতিয়া মোৰো এনেকুৱা হৈছে যে মোক লগত একেলগে যোৱা ল'ৰা ছোৱালীয়ে মোক হহা মই মন কৰিছো আৰু চকুৰে কিবা এটা বাক্য পটককে অলপ ফিচিঙি কৰে মনটো পটককে দুখ লাগি যায় ইমান কম বয়স 13 বছৰ 14 বছৰ বয়স তেতিয়া কিন্তু সেই বস্তুটো বহি পেলাই যদি মই মানে ভাবি যদি মই বহি গলোহেঁতেন যে নাই মই ইয়াতে এৰি দিওঁ কেতিয়াও শিকিব নোৱাৰিম মই এনেকুৱা কিছুমান বন্ধু গোটালো যে মোৰ যদি কিবা এটা ভুল হয় তহঁতি মোক কৈ দিবি তহঁতৰ ভুল হলে মই কৈ দিম গতিকে সেই আগ্ৰহটো সদায় আছিলে আৰু কনফিডেন্স আৰু অভাৰ কনফিডেন্সৰ মাজত সদায় এডাল যে ক্ষীণ ৰেখা থাকে বুলি কয় মই ভাবো যে কনফিডেন্স আমাৰ সকলোৰে আত্মবিশ্বাসটো সকলোৰে থাকিব লাগে অভাৰ কনফিডেন্ট হ'ব নালাগে একো কথা লৈ কাৰণ অভাৰ কনফিডেন্ট হোৱাৰ লগে লগে আকৌ আমি শিকাই বন্ধ হৈ যাব কিন্তু কনফিডেন্সটো লাগে যে আমি ভয় নাখাওঁ আমি কাৰোবাক কিবা এটা সুধো আমি লাজ নকৰো গতিকে বেংগলোৰলৈ গৈ প্ৰথম যেতিয়া ৰেগিংও লৈছে ক্লাছত ৰেগিং আচলতে এলাউড নাছিলে সেইটো ইন্ট্ৰোডাকচন সেশন বুলি কওঁ আমি ক্লাছবোৰলৈ লৈ যায় শাৰী পাতি লৈ যায় সকলোকে থিয় কৰাই দিয়ে আৰু সিনিয়ৰ খিনি আমাক কিছু কথা সোধে গতিকে ওপেনলি হয় সেইটো ক্লাছ টিচাৰ লগত থাকে ৰেগিং বুলি ঠিক কোৱাটো অলপ ভুল হ'ব কিন্তু তেতিয়াই কিছুমান এনেকুৱা প্ৰশ্ন সুধি দিয়ে দিল্লীৰ ল'ৰা ছোৱালী জম্মু কাশ্মীৰৰ ল'ৰা ছোৱালী কিছুমানে হিন্দীত সোধে কিছুমানে ইংৰাজীত সোধে খুব ভয় খাইছিলো প্ৰথমতে বেংগলোৰলৈ যাওঁতে কিন্তু চেষ্টাটো সেই তেতিয়াই লগে লগে আৰম্ভ কৰিলো যে এতিয়া নহলে কেতিয়াও নহব গতিকে আৰম্ভ কৰো দ্বিতীয় কথা যেটো মেমে কৈ গৈছিলে নহয় এই চাৰিটা বস্তু লিখা পঢ়া শুনা আৰু কোৱা ৰিডিং ৰাইটিং স্পিকিং এণ্ড লিসনিং এই চাৰিটা বস্তু অত্যন্ত প্ৰয়োজনীয় যিমান আমি শুনিম নহয় আমি সিমানে আয়ত্ত কৰিম আৰু মই ভাবো যে প্ৰত্যেককে ডায়েৰী ধৰণৰ বস্তু এটা হলেও নহয় দৈনিক 3 শাৰী 4 শাৰী নিজৰ বিষয়ে যদি কিবা এটাও লিখি যায় কাৰোবাৰ ওপৰতটো আমাৰ এটা বিশ্বাস থাকিব নহয় যে এই মানুহজনে আমাক নাহাহে লিখাচোন সকলোৱে লিখি পেলাই কাৰোবাক দেখুৱাও যে কিবা ভুল হৈছে নেকি এবাৰ চাই দিয়কচোন সেইখিনি চাইটো কোনোবাইতো আমাক ক'ব নহয় সকলোৱেতো আমাক নাহাহে সদায় গতিকে মই ভাবো যে সেই পঢ়াটো খুব প্ৰয়োজনীয় মই খুব সৰু ল'ৰা ছোৱালীৰ কিতাপেৰে মই পঢ়া আৰম্ভ কৰিছিলো তেনেকে ষ্টৰী বুকবোৰ পঢ়ো তাৰ পিছত মই গান খুব নুশুনো দে ইংৰাজী গান খুব নুশুনো এতিয়াও কম বহুতে হাঁহে কয় যে তই ইমান ভাল লিখ ইংলিছত কিন্তু তই ইংলিছত ওয়েব সিৰিজ এখন নাচাও মই কওঁ যে নাই মই ইংৰাজী বুজি নাপাওঁ এতিয়া কি হয় সেইটো কথাটো মোক লগৰবোৰে খুব হাঁহে যে কি কথা ক'বলৈ আহ তই কিন্তু কেনেকুৱা হয় মই সেইকাৰণে কৈছো যে সকলোৰে ফোকাস আৰু আগ্ৰহৰ বিষয়টো বেলেগ হয় মই পঢ়ি ভাল পাওঁ মই লিখি খুব ভাল পাওঁ মই কথা কৈ ভাল পাওঁ কিন্তু মই খুব মানে মই সিনেমা এখন চাবলৈ গ'লে হয়তো হিন্দী সিনেমা বা অসমীয়া সিনেমা এখনৰ লগত মই বেছি ৰিলেট কৰিব পাৰো গতিকে সিনেমা মই খুব ইংৰাজী সিনেমা নাচাওঁ কিন্তু সকলোৰে আয়ত্ত কৰা ধৰণ যিহেতু বেলেগ বেলেগ হয় মই কম যে যিয়ে যিহত সুবিধা পায় নহয় তেওঁলোকে তেনেকেই শিকি যাব লাগে কোনো বাধ্যবাধকতা নাই ইয়াতে মই যদি আজি পঢ়ি শিকিছো হয়তো কোনোবাই ইংৰাজী গান এটা খুব শুনি পেলাই ভাল পালে তাৰ লিৰিক্সখিনি পঢ়িলে লিৰিক্সখিনি আয়ত্ত কৰিলে তেওঁলোকে হয়তো তাৰ পৰা শিকিব গতিকে এই দ্বিধাবোধটো নকৰাকে মই ভাবো যে কনফিডেন্ট হৈ থাকক আত্মবিশ্বাসটো ৰাখক আৰু ইংৰাজীটো সঁচাকে ধুনীয়া ভাষা এইটো মানুহে ক'ব নালাগে যে ইংৰাজী শিকাটো কিয় প্ৰয়োজন হয় বুলি মই ভাবো কাৰণ নহলে আমি পৃথিৱীখন জানিবলৈ আমাৰ অকনমান কৰবাত আমাৰ ৰৈ যাব যদি আমি দুজন বাহিৰৰ মানুহ চিনাকি হ'ব বিচাৰিছো কাৰোবাৰ সংস্কৃতিৰ বিষয়ে আমি জানিব বিচাৰিছো আমাৰ সংস্কৃতিখিনি লোকক জনাব বিচাৰিছো তাৰ কাৰণে আমাক এটা উমৈহতীয়া মাধ্যমৰ খুব প্ৰয়োজন অসমতে আজি থাকি যাম বুলি ভাবিলে নিজৰ এটা বিষয়বস্তুত মই নকওঁ যে হেতুত কিবা দিগদাৰি হ'ব ইংৰাজী নাজানিলে হেতু হ'ব কিন্তু মই কওঁ যে কাইলৈ যদি মোৰ কিবা এটা প্ৰতিভা বাহিৰৰ মানুহ এজনে দেখি মোৰ লগত কথা পাতিব বিচাৰিছে আৰু তেওঁ অসমীয়া নাজানে মোৰ নিজৰ স্কোপটো তাতে ৰৈ গ'ল নহয় মইতো তেওঁক একো জনাব নোৱাৰিম নিজৰ বিষয়ে সেইখিনিৰ কাৰণে মই ভাবো যে ইংৰাজীটো আয়ত্ত কৰি লোৱাটো খুব প্ৰয়োজনীয় মই ইমানখিনিয়ে কম আৰু বাকি কিবা প্ৰশ্ন থাকিলে মোলে আহিব পাৰে তেতিয়া মই নিশ্চয় তাৰ উত্তৰ দিম ধন্যবাদ সংযুক্তা বা মই এতিয়া আমাৰ ৰেজিষ্ট্ৰেচনৰ সময়ত পাৰ্টিচিপেণ্টছ বিলাকে সোধা যিবোৰ কুৱেশ্যন আছিলে সেইবোৰ এজনকৈ সকলো পেনেলিষ্টক সুধি যাম প্ৰথম কুৱেশ্যনটো মই পল্লৱী মেমলৈ আগবঢ়াইছো প্ৰথম কুৱেশ্যনটো মেম এইটো খুব এটা কমন কুৱেশ্যন যোনটো মই মানে মেক্সিমাম পাৰ্টিচিপেণ্টছে এইটো কুৱেশ্যন সুধিছে হাউ টু ইম্প্ৰুভ ইংলিছ while speaking and increase its fluency because we come from an Assamese background in our school and college. Exactly. I think মই চাগে হেতু প্ৰশ্ন মই বহুত খিনি এড্ৰেছ কৰিছো নিজৰ টকটো সোৱা প্ৰথম কথা মই এটা কথাই কম ভয় নকৰিবা ভাষা এটা ক'বলে
মানুহে হাঁহিবহে কিনো হ'ব তাৰপিছত তুমি শিকিবা হাঁহিবহে এবাৰ হাঁহিব দুবাৰ হাঁহিব সেই দুবাৰ মানুহে হাঁহোতে তুমি নতুন কিবা এটা শিকি তুমি নিজকে ঠিক কৰিব বিচাৰিবা যে তুমি কেনেকে কৈছা কিয় হাঁহিলেনো মই চাওচোন কি ভুল কলো বা মই কাৰোবাক সুধোচোন কেনেকে ভুল কলো সেই কাৰণে প্ৰথম কথাটো হ'ল ভাষাটো ক'বলৈ ভয় নকৰিবা প্ৰথম কথা সেকেন্ড থিং দ্বিতীয় কথা হ'ল যেনেকে সংযুক্তাৰ বয় ধুনীয়াকে ক'লে যে তুমি কিছুমানে শুনি ভাল পায় কিছুমানে পঢ়ি ভাল পায় কিছুমানে বোধহয় লিখি ভাল পায় প্ৰথম মোৰ মতে কি জানা তোমালোকে অকমান সময় সদায় উলিয়াবা সদায় বেছি নহয় 10 মিনিট 15 মিনিট তুমি যদি কাকো নোপোৱা ইংলিছ ক'বলে তুমি আইনা এখনৰ আগত থিয় হৈ দিবা কিতাপ এখন লবা 5 মিনিট দুটা প্যাৰাগ্ৰাফ পঢ়িবা কি হ'ব তুমি যিমানেই পঢ়িবা তোমাৰ মই যেটো কলো গ্ৰামাটিক্যাল স্ট্ৰাকচাৰ আমাৰ এডাল্টছৰ আমি শুনিও শিকো পঢ়িও শিকো তুমি স্ট্ৰাকচাৰটো বুজিবা সদায় যদি দুটা প্যাৰাগ্ৰাফ পঢ়া তোমাৰ কনফিডেন্সটো বাঢ়িব যে মই ক'ব পাৰিম মেম মই নিজকে এনেকে ক'ব পাৰিম মই পঢ়িব পাৰিছো যেতিয়া ইভেন্টুৱেলি মই এনেকে সদায় প্ৰেক্টিস কৰিলে মই ক'ব পাৰিম হেতু হ'ব আৰু তৃতীয় কথা সদায় মই বেষ্ট জানা হেৰি কৰিবা ইংলিছ নিউজপেপাৰ পঢ়িবা ভাল নিউজপেপাৰ আজিকালিতো সব অনলাইন এভেইলেবল হয় তোমালোকে যদি বাতৰি কাকত পঢ়িব ভাল পোৱা read the newspaper হিন্দুখন পঢ়া অনলাইন সদায় 2 পেজ পঢ়া 2 পেজও নালাগে দুটা আৰ্টিকেল পঢ়া যেটো আৰু সবতছে ইম্পৰ্টেন্ট কি জানা লুকিং যেটো তোমাৰ হেৰিয়ে ক'লে ইন্দ্ৰাণীয়ে ক'লে যে ডাঙৰ শব্দ ইউজ কৰিবলৈ কোনো দৰকাৰ নাই কোনো একেবাৰে দৰকাৰ নাই ইন্দ্ৰাণী that's a very good point তুমি যে ক'লা একদম যে বম্বাস্টিক শব্দ খোপা ব্যৱহাৰ কৰিব লাগিব তাৰ কোনো মানে নহয় simple language কোৱা ডাঙৰ শব্দবোৰ নকৈ তুমি সৰু শব্দত কোৱা এটা সেন্টেন্সত নকৈ তুমি তিনটাত কোৱা একো লাজৰ কথা নহয় একেবাৰে একো লাজৰ কথা নহয় আৰু সবতছে ইম্পৰ্টেন্ট তুমি যেতিয়া ঘৰত ইংলিছ কিতাপ এখন পঢ়িবা বা তুমি ইংলিছ আৰ্টিকেল এটা পঢ়িবা তুমি লগতে সদায় এখন ডিকশনাৰী ৰাখিবা always use a dictionary always তুমি আৰু যদি মাতৃভাষা ইংলিছ মাতৃভাষাটো আমাৰ কাৰোৱে ইংলিছ নহয় তোমাৰ যদি ইংলিছত তোমাৰ অকমান হেৰিটো উইক হয় always use a dictionary always যেটো শব্দ তুমি নুবুজা যেটো শব্দ তুমি মানে সেন্টেন্সত ইউজ কৰাৰ পিছত তুমি সেন্সটো ধৰিব পৰা নাই সেই শব্দটো সিধা ডিকশনাৰী চেক কৰিবা ডিকশনাৰীত সেই শব্দটোৱে সৰলকে আৰামছে বুজাই দিয়ে সেইটো তুমি মিনিংটো সেন্টেন্সত এপ্লাই কৰিবা আৰু সেই সেন্টেন্সে কি ক'ব খুজিছে তুমি সেইটো বুজি পাবা সেইকাৰণে ডিকশনাৰী ইউজ কৰাটো খুবেই দৰকাৰী I'm sure মোৰ লগৰ যিমান পেনেলিষ্ট আছে সবে এগ্ৰি কৰিব বা যোনে শুনি আছে সবে এগ্ৰি কৰিব ডিকশনাৰী খনৰ নিচিনা ভাল বস্তু নাই আৰু তুমি যেতিয়া ডিকশনাৰীখন খুলিবা তুমি এটা শব্দ শিকিবলৈ খুলিবা নহয় তুমি লগতে আৰু তিনটা শব্দ শিকিবা আৰু সেই শব্দটো তুমি সেন্টেন্সত কেনেকৈ ইউজ কৰিবা হেতু তোমাৰ ডিকশনাৰী দিয়া থাকিব সেই কাৰণে মই সেই কাৰণে কওঁ listening speaking writing আৰু reading এই চাৰিটা এসপেক্ট সদায় সাইড বাই সাইড যায় হেতু মোৰ মতে আৰু হেতুৱে কথা অসমীয়া মিডিয়াম মই তোমাক এটা কথা কওঁ দেই মোৰ দেউতা অসমীয়া মিডিয়ামত বহুত সিনিয়ৰ ডক্টৰ হয় তেজপুৰৰ অসমীয়া মিডিয়ামত মোৰ খুৰা খুৰী সবে আগৰ দিনৰনো ক'ৰ অসমীয়া ইংলিছ মিডিয়াম ডাল আছিলে মাই ফাদাৰ ইজ 86 হা দেউতা যেতিয়া পঢ়িছিলে কটন কলেজত তেতিয়া ইংলিছতে পঢ়িছে বা দেউতা স্কুল লেভেলটো অসমীয়াত কৰিছে
দেউতাৰ ইংৰাজী মুতকৈ ভাল সঁচা কথা কৈছো দেউতাৰ ইংলিছ is better than mine দেউতাৰ ইংলিছ grammatically মুতকে বেছি sound কিয় জানা কাৰণ মোৰ লগৰ বহুত আছে যোনে অসমীয়া মিডিয়ামত পঢ়ি আহি মই সিহঁতৰ ইংৰাজী মুতকে বেছি ভাল পাইছো কাৰণ যিটো এছমিজ তোমালোকে কৈ আছা মই অসমীয়া মিডিয়াম মই কৈছো যিটো গ্ৰামাৰৰ কনসেপ্ট অসমীয়া মিডিয়ামত পঢ়াই নহয় সেইটো ইংলিছত নপঢ়াই ট্ৰাষ্ট মি মই যিমানখিনি গ্ৰামাৰ জানো সেইটো গ্ৰামাৰ দেউতাৰ কাৰণে হয় দেউতাই পঢ়াইছিলে মোক স্কুলত গ্ৰামাৰ মই ইংলিছ মিডিয়ামত পঢ়া কিন্তু আৰু অসমীয়া মিডিয়ামত পঢ়াটো is not a deterrent মানে এটো নহয় যে মই অসমীয়া মিডিয়ামত পঢ়ো কাৰণ মই ইংলিছ নাজানো নহয় হেতু নহয় হেতু কেতিয়াও নাভাবিবা ইংলিছটো মই হেতুৱে ৰেকাৰ্ডে কও ইংলিশো ভাষা অসমীয়াও ভাষা খালি এটো কথাই হয় যে ইংলিশ 100টা মানুহে জানে অসমীয়া 10টা মানুহে জানে সকে সেইকাৰণে যেটো সংযুক্তাই ক'লে যে কাইলে যদি আমি বেলেগ এজন বাহিৰৰ মানুহ আমাৰ লগত যোগাযোগ কৰিব খোজে আমি ইংলিছটো জানা আমাৰ কাৰণে এটা প্লাস পইণ্ট কিন্তু ইংলিছ নাজানিলে যে সাংঘাতিক কিবা এটা হৈ যাব তেনেকুৱাটো নহয় সেই কাৰণে সেই ভয়টো আঁতৰাবই লাগিব আৰু অসমীয়া ট্ৰাষ্ট মি মই সঁচাই কৈছো অসমীয়া মিডিয়ামত পঢ়ি অহা ষ্টুডেণ্টৰ যিটো গ্ৰামাটিক্যালি যিমান ষ্ট্ৰং হয় ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছবোৰ সিমান নহয় খালি কথাটো হ'ল Ma'am, time to come আছে মই আকৌ আপোনাৰ তাত ঘূৰি আহিম ঠিক আৰু আছে এটা sure question লৈ second question তুলে যাও Ma'am, মই turn লৈ খুধো এতিয়া ইন্দ্ৰাণী বাক খুধি লও sure মই সকলো পেনেলিষ্টক এবাৰ কৈ দিছো যাতে কোৱেশ্চনছ বোৰ 2-3 মিনিটৰ ভিতৰতে যাতে আনসাৰ কৰে কাৰণ আমাৰ তাত কোৱেশ্চনো আছে আৰু টাইমৰো লিমিটেশন আছে সো যাতে সমুকৈ আনসাৰটো দিয়ে ইন্দ্ৰাণী বা আপোনালৈ কোৱেশ্চন এটা হৈছে how to prepare ourselves to face interviews in English and what is the correct way to interact with the interviewers Okay, first of all, thank you for the question. My question to answer as an interviewer due because my interview long more office last 2 years of my interview loyasu. Prothom kotha jodi tumalke English interview maximum if you go for an MNC it will be in English. So prothom kotha to just be you. তুমি যিমানখিনি লৈকে জানা যিমানখিনি লৈকে তুমি কমফৰ্টেবল সেইটো স্পেচতে ইন্টাৰভিউটো ষ্টাৰ্ট কৰিব লাগে সো কি হয় যেতিয়া মই পাৰ্টিকুলাৰলি ইন্টাৰভিউ লওঁ তেতিয়া মই এটোৱে চাওঁ যে মোৰ ওচৰত অহি থকা ক্যান্ডিডেটজন কিমান ট্ৰু গতিকে তুমি সাপোজ তোমাৰ ইংলিশটো অকমান কুইক বুলি ফিল কৰিছা আৰু মানে তোমাৰ কিন্তু ক'বলগীয়া বহুত আছে তুমি ক'ব পৰা নাই তেতিয়া হলে take a pause it's okay কথাখিনি মনতে জুকিয়াই তাৰ পাছত এটা কৈ কলেও হ'ব because আমি আমি যেতিয়া ইন্টাৰভিউ লওঁ আমি স্পেস দিও টাইম দিও আমি আৰু যদি এনেকুৱা হৈছে যে কোৱেশ্চনটা তুমি আনসাৰটো ষ্টাৰ্ট কৰিলা বাট ইন বিটুইন তুমি ফিল কৰিলা it's going off track গৈছে then you can repeat also it's okay you can tell যে মই মানে আকৌ এবাৰ ষ্টাৰ্ট কৰিব পাৰো নেকি সো হেতু কথা ভয় কৰিব লগা একো নাই কনফিডেন্টলি যাব লাগে আৰু কিছুমান মিথ থাকে যে ইন্টাৰভিউত এটো হ'ব নালাগে হেতু হ'ব নালাগে তেনেকুৱা একো নহয় ট্ৰু হ'ব লাগে কনফিডেন্ট হ'ব লাগে আৰু যিমানখিনি লৈকে তুমি জানা সিমানখিনি কলেই হল তাতকৈ বেছি বা যেটো পইণ্টত কৈছা যদি মই যেহেতু টেকনিক্যাল লওঁ গতিকে মই টেকনিক্যাল এক্সপেক্টটো চাওঁ মই ইংলিশটো ইমান নাচাওঁ মই টেকনিক্যাল এক্সপেক্টটো চাওঁ আৰু ভালকৈ কথাটো বুজাব পাৰিলেই হ'ল গতিকে তুমি যেটো বিষয়ত কৈছা মইতো এটা নাজানো বিভিন্ন ফিল্ডৰ আছে গতিকে তোমাৰ যেটো মেইন পোষ্টটো মেইন টপিক এই কথাটোৰ ওপৰত ক'ব পৰাকৈ ইংলিশখিনি প্ৰিপেয়াৰ কৰি কনফিডেন্টলি যাব লাগে সঁচাটো হ'ব লাগে আৰু কিবা এটা বুজি নাপালে ধুনিয়াকে ভদ্ৰতাৰে নম্ৰতাৰে কমফৰ্টেবলি কথাটো কৈ দিব লাগে যে মই এই কোৱেশ্চনটো বুজি নাপালো আপুনি প্লিজ মোক বুজাই দিব নেকি সো তেনেকে প্ৰিপেয়াৰ কৰিলেই হ'ল আৰু তাতকৈ বেছি আমি ভাবিলে
ভয় খোৱাৰ মানে চিন্তা থাকে গতিকে হিমানে be confident and just be yourself. I hope answer ঠিকে আছিল. Thank you Indrani ba. মই এতিয়া তৃতীয় প্ৰশ্নটোলৈ গৈছো সংযুক্তা বালৈ প্ৰশ্নটো হৈছে English is turning out to be an obstacle in one's career. So is it really necessary to nourish his or her language skills more than the individual talent? And is it not hampering our having a negative impact and reducing the importance of our native language? Thank you for the question. মই এটাই কথা ক'ব বিচাৰিম যে যিদৰে কথাটো সোধা হৈছে যে আমাক ইংলিশ লাহে লাহে অবস্টেকল হৈ আহিছে মই ভাবো যে ইংলিশটো অবস্টেকল হ'ব নোৱাৰে আগতে হেতু কথা কৈছিলো যে আসলতে যিকোনো এটা ভাষা জনা বা যিকোনো এটা প্ৰতিভা আমি বেছিকৈ জনাটো সদায় এটা প্লাস পইণ্ট হে হ'ব কেতিয়া অবস্টেকল হ'ব নোৱাৰে এতিয়া যিদৰে ইন্দ্ৰাণী আজি বাহিৰত চাকৰি কৰি আছে বা মই বহু বছৰ বেংগলোৰত মই 10 বছৰ চাকৰি কৰি মই এতিয়া গুৱাহাটীলৈ ঘূৰি আহিলো কথা হৈছে যিখিনি সময়ত আমাৰ যদি স্পৃহাটো কেখিনি থাকে যে আমি বাহিৰৰ এখন সিটি বা ষ্টেটলৈ গৈ আমি বেলেগ এখন চহৰত আমি কাম কৰিব বিচাৰিছো তাৰ বাবেও আমাক ইংৰাজীটোৰ দৰকাৰ এতিয়া কথা হৈছে যে আমাৰ মাতৃভাষাটো মই কম যে সদায় সকলোতকৈ প্ৰিয় আৰু সকলোতকৈ প্ৰয়োজনীয় হ'ব লাগে আমাৰ বাবে সেইটো কথাত মই সদায় গুৰুত্ব দিম আজি যদি মোক কোনোবাই ইংৰাজী এটা ভুলকে কোৱা আৰু অসমীয়া এটা ভুলকে কোৱা দুটা কথাত ধৰে মই কিন্তু বেছি লাজ পাম যে মই নিজৰ অসমীয়াটো মই ভালকে ক'ব জনা নাই তাত মই বেছি অসুবিধা পাম আৰু তেনেকুৱা হৈছিল কিছুমান ক্ষেত্ৰত কাৰণ ইমান বছৰ বেংগলোৰত থাকি দিলো বহুত বস্তু মিক্স আপ হৈ গ'ল ইংৰাজীত কথা হিন্দীত কথা অসমীয়াত অকল ঘৰৰ লগতহে কথা হয় সেইখিনি সময়ত গতিকে বহুত এনেকুৱা কিছুমান শব্দ পাহৰি যাওঁ কেতিয়াবা ঘপককে যে কিবা এটা ইংৰাজী শব্দ এটা মনত পৰিছে অসমীয়াটো পৰা নাই তেনেকুৱা হয় কিন্তু মই কম যে সেই ইচ্ছাটো যে মই বাৰে বাৰে কৈ আছো যে ইচ্ছা থাকিলে আমি সকলো বস্তু শিকিব পাৰো এতিয়া ট্যালেন্টতকে বেছি দৰকাৰী হয় নে নহয় হেতু প্ৰশ্ন সুধিছেটো মই ইয়াত কম যে প্ৰতিভা আৰু ভাষাৰ জ্ঞান দুইটা সম্পূৰ্ণ বেলেগ বস্তু আৰু দুইটাই আসলতে ইটোৱে সিটোক কমপ্লিমেন্ট কৰে যিদৰে মই আগতেই কৈছিলো নহয় যে আজি মোৰ এটা প্ৰতিভা আছে যদি এনেকুৱা ধৰণৰ প্ৰতিভা যিটোক মই কেতিয়াও বাহিৰৰ জগতত চিনাকি কৰাই দিব বিচৰা নাই বা হেতু ধৰণলৈকে মই যাব বিচৰা নাই তেনেহলে ঠিক আছে কিন্তু যদি কাইলৈ মোক বাহিৰৰ মানুহ এজনে কয় যে তোমাৰ এই প্ৰতিভাখিনি আমি আমাৰ দেশলৈও আমি হেঁতে চিনাকি কৰাব বিচাৰিছো মই তাত কেনেকে গৈ পেলাই মই কথা পাতিম তাৰ বাবে প্ৰয়োজনীয় নহয় গতিকে কিছুমান সময়ত হয়তো ইংৰাজী নহলেও যিদৰে পল্লৱী মেমেও ক'লে যে একেবাৰে জানিবই লাগিব সেই ধৰণৰ এটা কথা নাই কিন্তু সদায় এটা প্লাস পইণ্ট গতিকে সেইখিনিয়ে ক'ব বিচাৰিম যে দুইটা সম্পূৰ্ণ বেলেগ বেলেগ বস্তু প্ৰতিভাও নিজৰ জায়গাত বহুত প্ৰয়োজনীয় আৰু ভাষাও সেইদৰে ইংৰাজীটো নিজৰ জায়গাত বহুত প্ৰয়োজনীয় ধন্যবাদ বা মই পল্লৱী মেমলৈ দ্বিতীয়টো প্ৰশ্ন আগবঢ়াইছো প্ৰশ্নটো হৈছে how to make our sentences in correct grammar and use prominent words in English language আৰম্ভণিত মই এটা কথা ক'ব খোজো prominent শব্দ বুলি একো শব্দ নাই মানে type of words as prominent words তেনেকুৱা একো নহয় second thing how to use correct grammar এটাই answer ইংলিশত পঢ়িবা ইংলিশত লিখিবা correct english শুনিবা তাৰ বাহিৰে একো উপায় নাই কাৰণ আমি গ্ৰামাৰ যেনেকে শিকো বেসিক্স খিনিটো আমি শিকি থৈছো যে sun rises in the east এটো simple present tense এই হ'ব statement এটো কেতিয়াও চেঞ্জ নহয় বেসিক্স খিনি আমি তো জানোৱে কিন্তু হেতু ল্যাঙ্গুৱেজত কেনেকে ব্যৱহাৰ কৰিবা হেতু শুনিবা পঢ়িবা লিখিবা আৰু কবা যিমান কবা ভুল ভাল যিয়ে নকোৱা যিমান কবা সিমান শিকিবা আৰু লিখিবা আৰু শুনিবা হেতুৱে everything is down to the same thing listen read write and speak thank you ma'am Indrani ba apunale second question to disu etu hoise unlike any other language why is English so difficult to learn You should try French then because I'm trying from so long because I'm working with a French team মই এটা ফ্ৰেন্সৰ টিমৰ লগত লাষ্ট এক বছৰ কাম কৰি আছো আৰু কিমান কষ্ট হৈছে হেতু মই জানো
Yeah, bonjour. Yeah. Bonjour he kয় They will and আৰু যেতিয়া Brazilৰ মই যেতিয়া কৈছিলো আমি কওঁ যে I am not coming in simple English, right? তেওঁ আছিলে sorry not Brazil, British আছিলে তেওঁ কৈ দিয়ে I ain't coming তো মই ভাবো যে কি কৈছে গতিকে ইংলিছ যিটো আমি কওঁ যেটো আমি ইন্ডিয়ান সকলে ইংলিছ কওঁ হেতু খুব সহজ ইংলিছ বুলিয়ে ধৰি ল'ব লাগে আৰু ইংলিছটোৱে সকলোতকে সহজ কাৰণ আমি স্কুলত আমি এটা ইয়াং এজত হেতু ষ্টাৰ্ট কৰিলো এতিয়া যেতিয়া নাও আই এম 30 প্লাস যেতিয়া মই এটা নতুন ল্যাঙ্গুৱেজ শিকিবলৈ ট্ৰাই কৰিছো তেতিয়া কিমান দিগদাৰ হৈছে এটো মই জানো গতিকে ইংলিছটো টান ল্যাঙ্গুৱেজ নহয় টান বুলি ভাবিলে কিন্তু আমি কেতিয়াও শিকিব নোৱাৰো যদি আমি টান বুলি ভাবি লওঁ হেতু আমি কেতিয়াও শিকিব নোৱাৰো আমি সহজ বুলিয়ে ভাবি ল'ব লাগিব একদম সহজ ল্যাঙ্গুৱেজ এটা অসমীয়াৰ নিচিনাই বুলিয়ে যদি আমি ভাবি লওঁ আমি ধুনীয়াকে শিকিব পাৰিম আৰু এটা কথা বহুত এতিয়া মোৰ আগৰ পেনেলিষ্টও কৈ গৈছে পল্লৱী মেমেও কৈছে সংযুক্তা বায়ো কৈছে মই কিন্তু ইংলিছ শিকিবলৈ আটাইতকৈ ভাল পাইছিলো মই খুব কাৰ্টুন মুভি চাইছিলো তাৰ ইংলিছ বিলাক খুব সিম্পল আছিলে মানে সৰু সৰু সেন্টেন্স কয়তো কাৰ্টুন ক্যাৰেক্টাৰবোৰ কিউট কিউট সৰু সৰু সেন্টেন্স কয় তেনেকে শিকিছিলো গতিকে it's not a tough language it's not মানে দাঁত ভঙা ল্যাঙ্গুৱেজ নহয় তেনেকে নাভাবিলে সাধাৰণকে ষ্টাৰ্ট কৰিলে আমি সবে ইংৰাজী ধুনীয়াকৈ ক'ব পাৰিম I hope I answered the question. ধন্যবাদ বা আজিৰ লাষ্ট কোৱেশ্চনটো মই সংযুক্তা বালৈ আগবঢ়াইছো কোৱেশ্চনটো হৈছে how can we reduce our hesitation and build confidence in front of people while speaking English? Okay, thank you. Confidence বস্তুটো আসলতে খুব ভিতৰৰ পৰা অহা বস্তু যিদৰে মই আগতেই কৈছিলো যে কনফিডেন্স আৰু ওভাৰ কনফিডেন্স দুটা মাজত খুব এলখিন ৰেখা থাকে এটা কথা হৈছে আমি দ্বিধাবোধটো নিজৰ কমাব লাগিব তাৰ বাবে আমি কনফিডেন্ট নিজৰ ভিতৰৰ পৰা আমি হ'ব লাগিব যিদৰে দুইগৰাকী পেনেলিষ্টে আগতেও কৈ গৈছে যে সঁচা কথা ক'বলৈ গ'লে নহয় ডাঙৰ ডাঙৰ শব্দ কোৱাৰ একো দৰকাৰ নাই এইটো কথা মই সদায় নিজেই কওঁ বহুত মানুহক মই সুধিছিলো মোৰ কিতাপখন লিখোতেও যে মই অসমীয়াটো যেতিয়া মই কিতাপখন লিখিছো প্ৰথমতে তো মোক লগৰ কোনোবা এইটো জুকাইছে যে তোৰ কিতাপখনৰ নামটোতে দাঁত ভাগে এটা হেতু অসমীয়া কিতাপ ৰণাঙ্গনত স্বপ্নদ্ৰষ্টা নামটো দিয়া হৈছিল কিন্তু ভিতৰত যেতিয়া কিতাপখন পঢ়িছে মানুহে মোক বহুতে এটাই ফিডব্যাক একদম কমন যেটো মই পাইছিলো যে তুমি মুখৰ আগত বহি কথাবোৰ এনে কৈ গৈছা যেন লাগিছে কাৰণ মই কিতাপখন ডায়েৰী লিখি গৈ আছো যেটো মনলৈ আহিছে তাকেই লিখিছো মই একেবাৰে সাহিত্য চৰ্চা ডাঙৰ ডাঙৰ শব্দ লিখিম হেতু আসলে যিমান আমি নিজে ভবা ধৰণেৰে লিখো নহয় কিমানে মানুহে আমাৰ লগত কানেক্ট কৰিব পাৰে গতিকে ইংৰাজীটো একে ধৰণৰ ভাষাই যিখিনি বুজিছো যিখিনি নিজে হৃদয়ঙ্গম কৰিছো যিখিনি কথা ক'ব বিচাৰিছো নহয় যিমান সহজ সৰলকে মানুহক বুজাই দিব পাৰো সন্মুখৰ মানুহজনেও আমাৰ লগত সিমানে আসলে কমফৰ্টেবল হে পায় খুব ডাঙৰ ডাঙৰ শব্দ ক'বলৈ আসলে কোনো ধৰণৰ দৰকাৰেই নাই আৰু লাহে লাহে যেতিয়া আমি কৈ থাকিম নহয় কিছুমান শব্দ আমি নিজে শিকিও কৈ থাকিম এটা মোৰ এটা কি হয় মই মানুহৰ লগত যেতিয়া কথা পাতি আছো এটা বস্তু চাব সদায় যে আমি শব্দ এটা যদি বুজিও পোৱা নাই নহয় মানুহ এজনেতো অকল শব্দটো নকয় ন এটা বাক্য কয় সেই বাক্যটোত যদি আমি এটা শব্দ বুজিও পোৱা নাই সেই মানে বাক্যটোৰ লগতে সেই শব্দটোৰ অৰ্থটো ওলাই পৰে আৰু মোৰ এটা মোৰ ব্যক্তিগত অভ্যাস এটা আছে মই যদি কাৰোবাৰ শব্দ এটা বুজি পোৱা নাই মই পটকে গুগল কৰো মানুহজনে ধৰিব নোৱাৰাকে মই লগে লগে শিকিব বিচাৰো সেই শব্দটো যে কি ক'লে ভাল লাগিছে তো শুনি পেলাই এটা কি তাৰ অৰ্থ এটো নহয় যে মানুহজনে খুব টান শব্দ এটা কৈছে কিন্তু মইতো সকলো শব্দ নাজানো নহয় কিন্তু যদি মই জানিব বিচাৰিছো মই কনফিডেন্টলি বহি থাকিম মানুহজনৰ সন্মুখত কাৰণ এনেকুৱাটো নহয় যে যিমানখিনি কথা ক'লে মই একোৱে বুজি নাপালো তেওঁ হেতুটো সম্ভৱ নহয় খুব বেছি 3টা 4টা শব্দ বুজি নাপাম তাৰ কাৰণে আৰামত মই পটককে ফোনটো চাই পেলাই এনে কিবা সোৱানিছাকে গুগল কৰি ললো মই বুজিও ললো আৰু সেইখিনি সময়ত হা ওকে ফাইন সেইখিনি কৈ থকাটো একো দিগদাৰি নহয় সেইখিনি ক'লো শিকিলো দুটা শব্দ নিজে শিকিলো কাইলে নিজে কৰবাত হেতু প্ৰয়োগ কৰিম যেতিয়া প্ৰয়োগ কৰিম হেতু মনতেই থাকি গল গতিকে হেজিটেশন বা দ্বিধাবোধ বস্তুটো আসলতে মনলৈ আনিবই নালাগে যেনেকে আমি অসমীয়া শিকিছো অসমীয়া আমি ডেফিনেটলি আমি জন্মৰ পৰা শিকিছো কথা তেনেকে শিকিছো কিন্তু ইন্দ্ৰাণীয়ে কোৱাৰ দৰে ইমান ধুনীয়াকে আমাক স্কুলৰ পৰাই হেতু আসলতে সুযোগ দিয়া হৈছে যে আমি ইংৰাজী ভাষাটো শিকিব পাৰো আয়ত্ত কৰিব পাৰো অকনমান খালি ইচ্ছা আৰু ভয় ভাৱটো আঁতৰাই থব পাৰিলে মোৰ মতে আমি কনফিডেন্সটো আমাৰ বাকি নিজৰ ব্যক্তিত্বতে সকলোৰে থাকে ভয় খাব নালাগে কিমানখিনি ক'ব বিচাৰিম থ্যাংক ইউ সংযুক্তা বা
আমি এটা কোৱেশ্চন আৰু ল'ব পাৰো মই এটো পল্লৱী মেমলৈ ডাইৰেক্ট আগবঢ়াইছো কোৱেশ্চনটো এটো হৈছে is it bad for our career if we are not fluent in English? This is মই এটো প্ৰশ্নৰ উত্তৰ ইংলিশতে দিম এটো ডিপেন্ড কৰে যেনেকে সংযুক্তাই ক'লে বা ইন্দ্ৰাণীয়ে ক'লে যে তুমি কোট আছা আৰু তুমি কোনটো কেৰিয়াৰত আছা তুমি যদি এটা মঞ্জিলৰ নিচিনা যদি তুমি কাৰ্ডিফত বহা আৰু তুমি কোৱা যে মই ইংলিশ নাজানো তুমি চলিবা কেনেকে দেখত সেইখন দেখত তুমি চলিবা কেনেকে তুমি তাতটো কোনো বহুত কম মানুহ অসমীয়া হ'ব বা খুব কম ইণ্ডিয়ান থাকিব যোনে হিন্দী ক'ব পাৰে সেইখন দেখত তুমি ইংলিশ জানাটো absolutely imperative হৈ যায় most important হৈ যায় তুমি এতিয়া যদি যেনেকে ইন্দ্ৰাণী আছে বেংগলৰত বা তাই যে নিজৰ অভিজ্ঞতাখিনি শেয়াৰ কৰিলে তুমি এতিয়া বেংগলৰত থাকিলে তাতো হিন্দী নকয় তাত অলমোস্ট মানে কাৰ্ডিফৰ নিচিনা হয় কানাডাত ক'ব কাৰ্ডিফত কানাডা নকয় কিন্তু তোমাৰ হয় কানাডা ক'ব নহলে ইংলিশ ক'ব এতিয়া তেনেকুৱা এটা ঠাইত য'ত তুমি ধৰা বুজিব নোৱাৰা বা হেৰি নতুন ঠাইত আছা য'ত তুমি মাতৃভাষাটো নাজানা তাত তোমাৰ ইংলিশ কোৱাটো আৰু শিকাটো তোমাৰ কাৰণে অত্যন্ত জৰুৰী হৈ যায় সেইকাৰণে ডিপেন্ডস তুমি কি কেৰিয়াৰত আছা আৰু ক'ত আছা তুমি যদি এতিয়া অসমত আছা তুমি বা বেংগলত আছা বা তুমি নৰ্থ ইষ্টত আছা সেইখিনি তোমাৰ ইংলিশ নাজানিলেও হৈ যাব পাৰে চলি যাব পাৰে কাৰণ তোমাৰ এতিয়া খাচী তুমি যদি মেঘালয় যোৱা তুমি যদি খাচী নাজানাও তাত তোমাৰ ভঙা চিঙা হিন্দী বা ভঙা চিঙা অসমীয়া ক'লেও মানুহে বুজি পায় তুমি যদি নাগালেণ্ডত যোৱা নাগালেণ্ডতো নাগামিজটো বহুতখিনি অসমীয়াৰ নিচিনা কিন্তু তুমি the moment you go out of eastern India তোমাৰ তাত প্ৰবলেম হ'বই নহয় জানো তোমাৰ হেতু এটা প্ৰবলেম হ'বই সেইকাৰণে ডিপেন্ডস তুমি কি কেৰিয়াৰ চুজ কৰিছা আৰু তুমি ক'ত আছা কিন্তু মই আৰু এটা কথা যেনেকে ইন্দ্ৰাণী আৰু সংযুক্তা একে কথা কৈছে মই আৰু এটা কথা কম English is a beautiful language all languages are beautiful so is English the only point is তুমি লাহে ধীৰে one step at a time লোৱা তুমি শিকিবা কিয় নোৱাৰো বুলি ভাবা পাৰিবা নিশ্চয় পাৰিবা মোৰ কাৰণে বেয়া মোৰ কাৰণে ভাল হেতু কথা নহয় তুমি নতুন এটা ভাষা আয়ত্ত কৰিবা তুমি শিকিবা তোমাৰ নিজৰ কনফিডেন্স বাঢ়িব সেই কাৰণে কেৰিয়াৰৰ কাৰণে বেয়া ভালটো নাভাবি কিবা শিকিম বুলি শিকিলে হেতু তোমাৰ অল ৰাউন্ড তোমাক সহায় কৰিব হেতু সেইখিনি কথাই ক'ব খুজিলো ধন্যবাদ মেম মই এতিয়া সকলো পেনেলিষ্টক ৰিকুৱেষ্ট কৰিছো কি তেওঁলোকে যাতে আজিৰ সেশনটোৰ ওপৰত বহুত চমুকৈ নিজৰ এটা কনক্লুডিং ৰিমাৰ্ক দিয়ে within 1 minute যদি সবে নিজৰ কনক্লুডিং ৰিমাৰ্ক এটা দিয়ে হেতু কাৰণে মই সবকে ৰিকুৱেষ্ট কৰিছো নোৱাৰো কথাটো কেতিয়াও নকবা basics of learning English are read in English, write in English, listen to the language, Indian English kuna, British English, American English kunu kuniba kwa nai, Indian English kuna, listen to English and don't hesitate to speak in English. English is a language and it needs to be learned. That's all. Thank you. And I also want to thank the team of Homidhan for giving me this opportunity to speak here and put my views forward. Thank you so much. Thank you, ma'am. Moi Indrani Bak request korisu. Yeah. First of all, thank you so much for the opportunity. Moi eketa kothai kom. আজি সেশনটো আমি কৈছোৱে যে strengthening English গতিকে য'ৰ পৰা আছা তাৰ পৰাই ষ্টাৰ্ট কৰা one step at a time খুব সহজকৈ খুব সিম্পল এটা কনভাৰসেশনেৰে আজিৰ পৰাই ষ্টাৰ্ট কৰি দিয়া সবেই fluent English I hope
এনেকৈ ষ্টাৰ্ট কৰিলে within 2-3 months তেওঁলোকে ক'ব পাৰিব confidence is very important আৰু confident হৈ start কৰা my wishes are with you thank you so much thank you ba Hongjukta ba thank you so much to the entire team of Komidhan বৰ ভাল লাগিলে সেশনটো আজি আৰু গুটেখিনি কথা ইতিমধ্যে কোৱা হৈছে আকৌ কম যে বন্ধুৰ লগত যেতিয়া কথা পাতে হয়তো চ্যাটিংটো ইংৰাজীত আৰম্ভ কৰা দুটা এটা শব্দ তেনেকে নিজেও শিকাব পাৰিবা সকলোৱে আৰু শিকিবও পাৰিবা আৰু যেটো কথা বাৰে বাৰে কৈছো যে ভয় বস্তুটো একেবাৰে দূৰ একো নাই চিন্তা একো নাই ইংৰাজীটো ভাষা হিন্দী সিনেমা এখনত কৈছিল না আই ক্যান টক ইংলিশ আই ক্যান ওয়াক ইংলিশ কে মানুহে নিজে একো ভালকে ক'বই পৰা নাছিলে গতিকে একো নাই একদম কনফিডেন্টলি আৰম্ভ কৰা ইন্টাৰনেট হোৱাৰ দৰে আজিৰ পৰা আৰম্ভ কৰা একো টান কথা নহয় আসলতে ভয় নালাগে লাজ নালাগে কিবা এটা ভুল হলে কোনোবাই হাঁহিলেও হাঁহি পেলাই উত্তৰ দি দিবাচোন যে কেলে হাঁহিছা শিকাই দিয়াচোন তাতকে কি ভুল কলো তোমাৰ কেলে কিবা এটা মই শিকাই দিম তাৰ নহয় জানো এইবোৰ মিউচুৱেল হ'ব লাগে আসলতে কোনো কাকো একো লাজ দিয়া কথা নহয় আৰু আত্মবিশ্বাসটোৱে সকলোৰে আসলে ঘাই খুঁটি গতিকে আত্মবিশ্বাস থাকিলে মই ভাবো যে ইংৰাজী নহয় আসলতে সঁচাকে আমি স্পেনিশ বা ফ্ৰেঞ্চো শিকি ল'ব পাৰিম ইচ্ছা থাকিলে দৰকাৰ নাই ইংৰাজী দৰকাৰ হৈছে তাই শিকিছে আমাৰ প্ৰয়োজন নাই ভাবিছো গতিকে আমি ইংৰাজীটো ষ্ট্ৰেংথেন কৰি গৈ থকাই ভাল হ'ব ঠিক আছে ইভেন মাই বেষ্ট উইশেছ আৰ উইথ এভৰিবডি অল দ্য বেষ্ট ধন্যবাদ সংযুক্তা বা আজিৰ এই সেশনটোৰ কনক্লুশনত মই সকলো পেনেলিষ্টকে সংবিধানৰ ফালৰ পৰা আমাৰ কৃতজ্ঞতা আগবঢ়াইছো আৰু আমাৰ কোৰ টিমৰ সদস্য মঞ্জিলক মই ভোট অফ থেংকস দিবলৈ নিমন্ত্ৰণ জনাইছো ধন্যবাদ ইশানী মই ভোট অফ থেংকস দিয়াৰ আগতে মই এটা কথা ক'বলৈ থাকি গ'ল আৰম্ভণিতে মই এতিয়া ক'ব বিচাৰিছো আমাৰ সংবিধানৰ আৰু এটা পদক্ষেপ আছে সেইটো হৈছে স্কলাৰ এছিষ্ট বুলি মই সকলো পাৰ্টিচিপেণ্টক আৰু পেনেলিষ্টক আমাৰ ৱেবছাইটটোত গৈ স্কলাৰ এছিষ্ট চাবলৈ মই অনুৰোধ জনাম স্কলাৰ এছিষ্ট হৈছে এটা মানে এগ্ৰিগেশ্যন অফ স্কলাৰশ্বিপছ আমাৰ এতিয়া বৰ্তমান 6টা স্কলাৰশ্বিপ আছে বেলেগ বেলেগ ষ্ট্ৰীমৰ কাৰণে মোষ্টলি স্কুল পাছ কৰি বা হাই ছেকেণ্ডাৰী পাছ কৰা ষ্টুডেণ্টবিলাকৰ কাৰণে স্কলাৰশ্বিপছ আছে সো মই সকলোকে অনুৰোধ জনাম যে তেওঁলোকে স্কলাৰশ্বিপছখিনি চাই আৰু যদি তেওঁলোকৰ কোনোবা চিনাকি ষ্টুডেণ্ট আছে যোনে এই স্কলাৰশ্বিপটো লৈ লাভান্বিত হ'ব পাৰে তেওঁলোকক যাতে জনায় এতিয়া মই আৰম্ভণিতে মই আমাৰ সকলো পেনেলিষ্টক ধন্যবাদ জনাব বিচাৰিছো পল্লৱী মেম ইন্দ্ৰাণী বা আৰু সংযুক্তা বা অশেষ ধন্যবাদ জনাইছো আপোনালোকৰ বহুমূলীয়া সময় আমাক দিলে আৰু ইমান ধুনীয়াকৈ সকলোখিনি কথা আমাৰ পাৰ্টিচিপেণ্টক বুজাই দিছে আৰু বহুতখিনি ইম্পৰ্টেণ্ট পইণ্টছ আপোনালোকে বহুত ধুনীয়াকৈ মানে সাৱলীল ভাষাত সকলোকে বুজাই দিছে মই ইশানীক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছো ইশানীয়ে গোটেই প্ৰগ্ৰেমটো চলালে আৰু আমাৰ প্লেনিং বহুত আগতে আৰম্ভ হৈছিলে কিন্তু কিবা কাৰণত মাজতে অলপ টাইম আমাৰ হেৰি হ'ল মানে পিছুৱাবলগীয়া হ'ল প্লেনিং ষ্টেজ বাট ইশানীয়ে বহুত ধুনীয়াকৈ গোটেই প্ৰগ্ৰেমটো কৰাৰ কাৰণে মই ইশানীক সংবিধানৰ ফালৰ পৰা আৰু আমাৰ পাৰ্টিচিপেণ্টছৰ ফালৰ পৰা মই ধন্যবাদ জনাইছো আৰু শেষত মই সকলো পাৰ্টিচিপেণ্ট যোনে জুম কলটোত জইন কৰিছে আৰু লগতে ফেচবুক লাইভত যোনে চাই আছে তেওঁলোকক মই ধন্যবাদ জনাইছো আমাৰ সেশনটোলৈ অহাৰ বাবে আৰু আশা কৰো যে ভৱিষ্যতে আমি যদি এনেকুৱা সেশন তাহলে আমাক সহাৰি দিব এইখিনি কৈ মই আমাৰ সেশনটো এতিয়া সামৰণি মাৰিছো ধন্যবাদ সকলোকে Thank you, Manjul. মই খালি এটা কথা ক'ব খুজো আমাৰ মোৰ ইমেইল আইডি টো particularly যদি কোনোবা ষ্টুডেণ্টে ইউজ কৰিব খুজে বা access কৰিব খুজে মোলে please share it so you have you can share my email ID if anybody wants to ask me anything or would like to get some clarification. ঠিক আছে ম্যাডাম ঠিক আছে